ষ্টুডেণ্ট যেহেতু লকডাউন আৰম্ভ হৈ আছে গতিকে তোমালোকৰ ক্লাছবিলাকৰ পৰা তোমালোক বঞ্চিত হৈছা সেয়েহে মই চেষ্টা কৰিছোঁ যাতে মই তোমালোকক ইউটিউবৰ ভিডিঅ'ৰ সহায়তে এটা ক্লাছ দিব পাৰোঁ আশা ৰাখিছোঁ তোমালোক উপকৃত হ'বা মই আৰম্ভ কৰা পাঠটো হৈছে পাঠ নম্বৰ 5 সম্পদ সংৰক্ষণ ক্লাছ 5ৰ কাৰণে এতিয়া আমি সম্পদ বুলি ক'লে কি বুজি পাওঁ বাৰু সম্পদ সেইবিলাকে যিবিলাক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰয়োজনীয় সামগ্ৰী সেইবিলাককে আমি সম্পদ বুলি বুজি পাওঁ ইয়াৰে কিছুমান সম্পদ হৈছে প্ৰকৃতিৰ পৰা আন কিছুমান আমি নিজে তৈয়াৰ কৰি লওঁ প্ৰকৃতিৰ পৰা আমি যিবোৰ সম্পদ পাওঁ সেই সম্পদসমূহ আমি ব্যৱহাৰ কৰি থাকোঁতে এটা সময়ত ই শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে সেয়েহে আমি এই সম্পদসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বহুতো সাৱধান হোৱা প্ৰয়োজনীয় এতিয়া তোমালোকৰ পাঠটোত দিয়া আছে এইটো দিয়া আছে এইটো হৈছে এটা ডাইনোচৰাছ বহু বছৰৰ আগতে আমাৰ পৃথিৱীত কিছুমান জন্তুৱে বাস কৰিছিল সেই জন্তুসমূহত এই ধৰণৰ আকৃতিৰ কিছুমান জন্তু বাস কৰিছিলে ইহঁত বহুত ডাঙৰ আছিলে ইহঁত বহুত ডাঙৰ জন্তু আছিলে ইহঁতৰ বহুতে গছৰ পাত খাইছিলে আৰু কিছুমানে মাংসও খাইছিলে এই জন্তুসমূহ এটা সময়ত পৃথিৱীৰ পৰা লুপ্ত হৈ গ'ল পৃথিৱীৰ পৰিৱেশৰ লগত সিহঁতে নিজকে খাপ খুৱাব নোৱাৰা হোৱাৰ কাৰণে এটা সময়ত ইহঁত পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল এই নাইকিয়া হোৱাৰ পিছত অন্য কিছুমান জন্তুৰ সৃষ্টি হ'ল অলপ তাতকৈ সৰু আৰু আমি বৰ্তমান সময়ত ডাইনোচৰ আকৃতিৰ কোনবিলাক জন্তু পাওঁ বাৰু তোমালোকে বেৰত যে বগাই থাকে জেঠী মন কৰিছানে অলপ আকৃতিটো ডাইনোচৰৰ লগত মিল আছে তেনেকৈ আমি আৰু কিছুমান জন্তু আছে যিবিলাকৰ আকৃতি এইটো আকৃতিত কাছটো পৰে কাছটো অলপ এই আকৃতিটোৰ লগত মিল আছে তেনেকৈ আমি বিভিন্ন ধৰণৰ জন্তুবিলাক ডাইনোচৰৰ লগত মিল থকা কিছুমান জন্তু দেখিবলৈ পাওঁ কিন্তু সিহঁতবিলাক বৰ্তমান সৰু এতিয়া আমাৰ পাঠটোত আৰু এটা কাহিনী দিয়া আছে মৰিচাছ দ্বীপত থকা ডড নামৰ এবিধ চৰাই বিলুপ্তি হোৱাৰ কাহিনী দিয়া আছে মৰিচাছৰ দ্বীপত ডড নামৰ এবিধ চৰাই আছিল আৰু এই চৰাইবিধে খাইছিলে কেলভেৰিয়া মেজৰ নামৰ এবিধ গছৰ গুটি আৰু সেই গছৰ গুটিটোৰ বাকলিটো বহুত টান হোৱাৰ কাৰণে এনেই ৰুই দিলে সেই গছবিধৰ গজি নুঠে কিন্তু যেতিয়া ডড চৰায়ে খাই পেলাই সেই গছৰ গুটিটো বিষ্ঠাত এৰি দিয়ে বিষ্ঠাৰ লগত এৰি দিয়ে তেতিয়া সেই গুটিটো গজালি মেলে কিন্তু এটা সময়ত কি হৈছিলে সেই মৰিচাছ দ্বীপলৈ অহা নাবিকবিলাকে যিবিলাক সাগৰত জাহাজ চলায় তেওঁলোকক নাবিক বুলি কোৱা হয় তেওঁলোকে এই চৰাইবিধ ধৰি খুব খাবলৈ ধৰিলে যাৰ ফলত ডড চৰাই মৰিচাছ দ্বীপৰ পৰা নাইকিয়া হ'ল আৰু তাৰ সমান্তৰালভাৱে লগে এই কেলভেৰিয়া মেজৰ নামৰ গছবিধো লাহে নোহোৱা হ'ল গতিকে আমি ইয়াৰ পৰা এটা কথা বুজি পালোঁ যে পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু ইটোৱে সিটোৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে আমি খাদ্য শৃংখলৰ পাঠত খাদ্য শৃংখলৰ বিষয়ে পঢ়িছিলোঁ তাত আমি গম পাইছিলোঁ যে ইটো প্ৰাণীয়ে সিটো প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি চলে এতিয়া ঠিক তেনেকৈ উদ্ভিদেও প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু প্ৰাণীয়েও উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি চলে 1600 চনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে এই 400 বছৰত পৃথিৱীৰ পৰা 270 বিধ প্ৰাণী বিলুপ্তি হৈছে বিলুপ্তি হোৱা প্ৰাণীবোৰৰ ভিতৰত 150 বিধ প্ৰজাতি হৈছে পক্ষী যিহেতু চৰাইবিলাক ধৰি মানুহবিলাকে খুব খায় গতিকে প্ৰায় 150 বিধ প্ৰজাতিৰ চৰাই পৃথিৱীৰ পৰা লুপ্ত হৈছে
এতিয়া কি কাৰণত বনাঞ্চলসমূহ ধ্বংস হয় বা বন্যপ্ৰাণীৰ সংখ্যা কমি গৈছে আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ। কিতাপত তোমালোকৰ কেইটামান কাৰণ দিয়া আছে। তাৰ ভিতৰত হৈছে জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ খাদ্য, বাসস্থান, বস্ত্ৰ আদিৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত সেইবিলাকৰ কাৰণে মানুহে কি কৰে, হাবি বন যধে মধে ধ্বংস কৰিবলৈ লৈছে আৰু কিছুমান উদ্যোগ স্থাপন কৰিছে তাৰ ঠাইত, বা মানুহ থকা ঠাই আৱাসস্থলীৰ সৃষ্টি কৰিছে, যাৰ ফলত বনাঞ্চলসমূহ ধ্বংস কৰিছে। তাৰপিছত যধে মধে বনাঞ্চল ধ্বংস কৰাৰ ফলত তাত থকা কিছুমান প্ৰাণী যেনেকৈ গড়, নলগাহৰি, বনৰীয়া ম'হ, বান্দৰ, সোণালী বান্দৰ, লাজুকী বান্দৰ, দেওহাঁহ, কাছ এইবিলাক জন্তু সেই ঠাইৰ পৰা নাইকিয়া হৈ গৈছে। কাৰণ বনাঞ্চল নাথাকিলে সেই জন্তুবিলাক ক'ত থাকিব। গতিকে লাহে লাহে ইহঁত হয়তো মৃত্যুমুখত পৰিছে, নাইবা মানুহে ধৰি খাইছে। গতিকে এইবিলাক নাইকিয়া হৈছে। এইখিনিতে তোমালোকক আৰু এটা কথা কৈ থওঁ যে বৰ্তমান সময়ত আমি প্ৰায়ে দেখা পাওঁ যে আমাৰ মানুহৰ ঘৰত হাতীয়ে উপদ্ৰৱ কৰে, বাঘো সোমায়, কেতিয়াবা বিভিন্ন বনৰীয়া জীৱ জন্তু আহি পেলাই মানুহৰ ঘৰত অশান্তিৰ সৃষ্টি কৰে। এইবিলাক হোৱাৰ মূলতে হৈছে এই বনাঞ্চলসমূহ ধ্বংস কৰা। বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলত এই বনৰীয়া জীৱ জন্তুসমূহ থকাৰ ঠাই অভাৱ হৈছে, যাৰ ফলত সিহঁতে খাদ্য বিচাৰি নাইবা থাকিবলৈ ঠাই বিচাৰি জনসমাগমৰ মাজলৈ আহিবলৈ বাধ্য হৈছে। ইয়াৰ উপৰি পাহাৰৰ হাবি বন কাটি মুকলি কৰি ঝুম খেতি কৰা হয়। ঝুম খেতি পাহাৰবিলাকত কৰা হয়, য'ত অৰণ্য অঞ্চলবিলাক, বনাঞ্চলবিলাক কাটি চাফা কৰি তাত খেতিৰ উপযোগী কৰি লোৱা হয়, আৰু কেইবছৰমান খেতি কৰাৰ পিছত সেই ঠাই এৰি অন্য ঠাইত খেতি কৰা হয়, যাৰ ফলত যি ঠাইত খেতি কৰা হয় সেই ঠাইখিনি খৰাং হৈ যায় আৰু তাত অন্য ধৰণৰ উদ্ভিদৰ গছ গছনি নাইকিয়া হৈ যায়। বিস্তীৰ্ণ তৃণভূমিবোৰ চহাই কৃষিভূমি কৰা হৈছে। পথাৰবিলাক চহাই পেলাই তাত খেতি কৰিবলৈ লোৱা হৈছে। যেনে মানুহে নদীৰ পাৰৰ জলা অঞ্চলবিলাকত খেতি কৰে। জলাশয়বিলাক পুতি তাত মানুহে থকাৰ ঠাই ব্যৱস্থা কৰিছে, বা তাত বিভিন্ন ধৰণৰ উদ্যোগ সৃষ্টি কৰিছে, যাৰ ফলত জলাশয়ত বাস কৰা জলজ উদ্ভিদ যিবিলাক আছে, বা মেটেকাৰ পৰা আৰম্ভ কৰি আৰু তাত থকা মাছ, কাছ এই ধৰণৰ প্ৰাণীবিলাকৰ লাহে লাহে বিলুপ্তি হ'বলৈ ধৰিছে। আমাৰ অসমৰ বনাঞ্চলৰ পৰা বিলুপ্তি হোৱা কেইবিধমান প্ৰাণী হৈছে সোণালী বান্দৰ, দেওহাঁহ, নলগাহৰি। এইবিলাক প্ৰাণী আমাৰ অসমৰ বনাঞ্চলসমূহৰ পৰা লুপ্ত হৈছে। প্ৰায়ে চৰকাৰে এই প্ৰাণীসমূহক সংৰক্ষণ কৰিবৰ কাৰণে ব্যৱস্থা কৰে যদিও মানুহে লুকাই চুৰ কৰি যেতিয়ালৈকে বনাঞ্চল ধ্বংস কৰি নাথাকিব, তেতিয়ালৈকে চৰকাৰী আঁচনি যিমানেই সৃষ্টি নকৰক কিয় ই কিন্তু ফলপ্ৰসূ হ'ব নোৱাৰে। গতিকে আমি সদায় চেষ্টা কৰিব লাগে যে যাতে বনাঞ্চলসমূহ ধ্বংস নহয়। বন্যপ্ৰাণীৰ শৰীৰৰ বিভিন্ন অংশ, দাঁত, শিং, গড়ৰ খৰ্গ, ছাল, পক্ষীবিলাকৰ পাখি এইবিলাক মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰিবৰ কাৰণে লৈ যায়, যাৰ ফলত হাতী, ম'হ, গড়, বাঘ, সিংহ, ময়ূৰ আদিৰ সংখ্যা কমি আহিছে। এনে পৰিস্থিতিৰ উদ্ভৱ হ'লে পৰিস্থিতিতন্ত্ৰত খাদ্য শৃংখলৰ ব্যাঘাত ঘটে আৰু প্ৰাকৃতিক ভাৰসাম্যটো বিনষ্ট হয়। গতিকে আমি বিভিন্ন জন্তুৰ ছাল, পাখি, বহুতো মানুহে মৌৰাৰ পাখি ঘৰত সজাবৰ কাৰণে লৈ আহে, বাঘৰ ছালখন আনে। তাৰপিছত এশিঙীয়া গড়ৰ খৰ্গ, এইটো এটা এশিঙীয়া গড়ৰ ছবি। এশিঙীয়া গড়ৰ এই খৰ্গটো বহুতো মানুহে অলংকাৰ হিচাপে ব্যৱহাৰ কৰে বা অন্য কিবা কামতো ব্যৱহাৰ কৰে, যাৰ ফলত এই জন্তুবিলাক মাৰি পেলাই মানুহে তাৰ বিভিন্ন অংশসমূহ ব্যৱহাৰ কৰে, যাৰ ফলত এই জন্তুবোৰ নাইকিয়া হৈ গ'লে আমাৰ কি হ'ব, খাদ্য শৃংখল যিটো সেইটো লাহে লাহে শেষ হৈ আহিব। তাৰ পিছত পাঠটোত দিছে যে পৰিৱেশত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, পোক পতংগ, অণুজীৱ আদিয়ে জৈৱ বৈচিত্ৰ্য সৃষ্টি কৰে। আমি জৈৱ বৈচিত্ৰ্য আগৰ পাঠত পঢ়ি আহিছিলোঁ। জৈৱ বৈচিত্ৰ্য সৃষ্টি কৰিবৰ কাৰণে এই গোটেই
প্ৰাণীসমূহ একেলগে থাকিব লাগিব। আমি ইটো প্ৰাণীয়ে সিটো প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি চলোঁ। কিন্তু যদি এই সমূহৰ এটা বা দুটা প্ৰাণীয়ে নাইকিয়া হয়, তেতিয়াহ'লে তাৰ লগত সম্পৰ্ক থকা বাকী জীৱকুলৰো সমস্যাৰ সৃষ্টি হ'ব। এতিয়া কেইখনমান অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আৰু উদ্ভিদ উদ্যানৰ বিষয়ে তোমালোকৰ এই পাঠটোত দিয়া আছে। আমাৰ অভয়াৰণ্য বুলি ক'লে জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান এলেকাক অভয়াৰণ্য হিচাপে নিৰ্বাচন কৰিছে। এইবিলাকত কি হয়, বন্যপ্ৰাণী আৰু উদ্ভিদসমূহৰ বিশেষ ৰক্ষণাবেক্ষণ দিয়া হয় আৰু ইয়াত বন্যপ্ৰাণীসমূহে মুক্ত মনেৰে বিচৰণ কৰি ঘূৰি ফুৰিব পাৰে। তেনেকৈ ৰাষ্ট্ৰীয় উদ্যানসমূহ হৈছে প্ৰত্যেক স্বাধীন দেশৰ নিজৰ নিজৰ কিছুমান ৰাষ্ট্ৰীয় উদ্যান থাকে। এই দেশৰ এখনতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰে। এখন ৰাজ্যত এখনতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰে। আমাৰ ইয়াত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ, নামেৰি, এই তিনিখন ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংৰক্ষণৰ বাবে বা সুৰক্ষাৰ বাবে ব্যাঘ্ৰ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চল আৰু দাঁতিকাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভাগ কৰা হয়। ভিতৰ অঞ্চলবোৰত বন্যপ্ৰাণীবিলাক বেছি সুৰক্ষিত হৈ থাকে। পৰ্যটকৰ বাবে দাঁতিকাষৰীয়া অঞ্চল বা সন্মুখৰ ভাগটো অলপ খোলা দিয়া থাকে, তেওঁলোকে চোৱা চিতা কৰিবলৈ জীৱ জন্তুসমূহ চাবলৈ যাব পাৰে। আৰু ভিতৰ অঞ্চললৈ যোৱাৰ প্ৰৱেশ নিষেধ থাকে। তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাদে পৰ্যটকসকল যাব নোৱাৰে। তাৰপিছত উদ্ভিদ উদ্যোগৰ কাৰণেও কিছুমান ঠাইত উদ্ভিদৰ সংৰক্ষণৰ কাৰণেও উদ্ভিদ উদ্যোগ স্থাপন কৰা হৈছে। বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ইয়াত সংৰক্ষণ কৰা হয় আৰু দৰ্শনাৰ্থী বা পৰ্যটকসকলে ইয়াত আহি পেলাই চাবহি পাৰে আৰু চিনি পাব পাৰে যে কোনবিধ উদ্ভিদৰ কি নাম, স্থানীয় নাম আৰু বৈজ্ঞানিক নাম, এই দুইটা নামৰে একোখন ফলক মানে চাৰ্ট নেম প্লেট লগাই থোৱা থাকে। আৰু ছাত্ৰ ছাত্ৰীসকলেও গৈ পেলাই ক্ষেত্ৰ ভ্ৰমণৰ কাৰণে গৈ পেলাই সেইবিলাক চাব পাৰে। আমি বিভিন্ন উদ্যানসমূহতো প্ৰায় দেখা পাওঁ এনেকুৱা ধৰণৰ নাম লিখা উদ্ভিদসমূহ তাত থাকে। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহ বিশেষ গুণ বিশিষ্ট হ'লে আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাই আন্তৰ্জাতিক স্তৰত প্ৰাকৃতিক বিশ্ব ঐতিহ্য স্থানৰূপে স্বীকৃতি দিয়ে। যদি অভয়াৰণ্যসমূহ বা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ গুণগত বৈশিষ্ট্যবিলাক বেছি হয়, তেতিয়াহ'লে ইয়াক প্ৰাকৃতিক বিশ্ব ঐতিহ্য স্থান হিচাপেও স্বীকৃতি দিয়ে। অসমৰ মানাহ আৰু কাজিৰঙা এই দুয়োখনেই এই বিশ্ব ঐতিহ্য স্থান পাইছে আৰু যাৰ কাৰণে মানাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ দেশী বিদেশী বিভিন্ন ধৰণৰ পৰ্যটক অহা দেখিবলৈ পোৱা যায়। ভাৰতৰ বাহিৰৰো বিভিন্ন ঠাইৰ পৰা মানুহ আহে। ইয়াতে এখন তোমালোকক চাৰ্ট দিয়া আছে। ইয়াতে বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ নাম দিয়া আছে আৰু তাত পোৱা জন্তু আৰু পক্ষীবিলাকৰ নাম লিখা আছে। এই লিষ্টখন তোমালোকে ঘৰত পঢ়িবা আৰু মনত ৰাখিবলৈ যত্ন কৰিবা কোনখন ৰাষ্ট্ৰীয় উদ্যানত কি কি জন্তু আৰু কি কি পক্ষী কাৰণে কোনখন ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য বেছি গুৰুত্বপূৰ্ণ, সেই বিষয়ে তোমালোকে পঢ়ি ল'বা। তাৰপিছত আছে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালনাৰ বিভিন্ন দিশৰ ভিতৰত মুখ্য ব্যৱস্থাকেইটা হৈছে বন্যপ্ৰাণীৰ আৱাসস্থলী সুৰক্ষা কৰা, মানুহ আৰু ঘৰচীয়া প্ৰাণীৰ মুক্ত বিচৰণত বাধা আৰোপ, পানী সমস্যা দূৰীকৰণৰ বাবে নিজৰা, বিল, জলাহ, দলনি আদি সংৰক্ষণ কৰা, তৃণভূমি সুৰক্ষা। এই কেইটা ব্যৱস্থা কৰিবলৈ ইয়াত পৰামৰ্শ দিয়া হৈছে। তাৰপিছতে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত থকা বন্যপ্ৰাণী, বনজ উদ্ভিদসমূহ আইন আৰু সংবিধানৰ দ্বাৰা সুৰক্ষিত। তাত থকা প্ৰাণী আৰু উদ্ভিদসমূহ আইনৰ দ্বাৰা সুৰক্ষিত, গতিকে তাত
কোনোবাই কিবা কৰিলে ধ্বংস কৰিবলৈ যত্ন কৰিলে আইনৰ দ্বাৰা তেওঁলোকক শাস্তি দিয়া ব্যৱস্থা আছে। তাৰপিছত তোমালোকক এটা কাহিনী দিয়া আছে, বনাঞ্চল সংৰক্ষণ কেনেকৈ কৰিছে এটা বিশেষ জাতিৰ কাহিনী। ৰাজস্থানৰ এটা জনগোষ্ঠী আছে, যিটো জনগোষ্ঠীয়ে উদ্ভিদ সংৰক্ষণৰ কাৰণে কিছুমান বিশেষ পদক্ষেপ লৈছিলে। তেতিয়া সেই সময়ত, আজিৰ পৰা প্ৰায় 250 বছৰ আগৰ কথা, সেই সময়ত ৰাজস্থানৰ যোধপুৰৰ ৰজা এজনে তেওঁৰ এটা দুৰ্গ সাজিবৰ কাৰণে বহুতো কাঠৰ প্ৰয়োজন হৈছিল, যাৰ কাৰণে সেই গাঁওখনৰ ওচৰত থকা বনাঞ্চলৰ গছবিলাক যধে মধে কাটিবলৈ পৰামৰ্শ দিছিলে। যেতিয়া ৰজাৰ সৈন্য সামন্তই আহি পেলাই সেই গছসমূহ কাটিবলৈ ধৰিলে, তেতিয়া সেই গাঁওখনৰ সেই বিশেষ বিচনয় সম্প্ৰদায়, সেই সম্প্ৰদায়টোৰ নাম বিচনয় সম্প্ৰদায়ৰ ৰাইজে একগোট হৈ পেলাই কি কৰিছিলে, গছবিলাক সাৱটি সাৱটি ধৰি আছিলে, যাৰ ফলত গছ কাটিব নোৱাৰি পেলাই ৰজাই সেই সৈন্যবিলাকে গৈ পেলাই ৰজাক গৈ কৈছিলে। আৰু ৰজাক কওঁতে ৰজাও সেই সময়ত মানে ৰজাটো একদম আকুৰগুজ স্বভাৱৰ, গতিকে সৈন্যবিলাকক অৰ্ডাৰ দিছিলে যে মানুহ মাৰি হ'লেও গছ কাটিবই লাগিব। তেতিয়া প্ৰায় 360জনমান মানুহক মাৰি পেলাইছিলে গছ কাটিবৰ কাৰণে খৰিকটীয়াবিলাকে। তাৰপিছত লাহে লাহে খৰিকটীয়াবিলাকৰ মনটো বেয়া লাগিলে আৰু সিহঁতি নিজেই গছবিলাক নাকাটিবলৈ সিদ্ধান্ত লৈ পেলাই ৰজাক গছ নাকাটো বুলি ক'লে। এই যে ঘটনাটো হোৱাৰ পিছত ৰজাৰ তেতিয়া অনুতাপ হ'ল যে এজোপা গছ কাটিবৰ কাৰণে ৰজাই যি অৰ্ডাৰ দিলে, যি সিদ্ধান্ত ল'লে, সেই সিদ্ধান্তৰ বিনিময়ত ইমান মানুহৰ মৃত্যু হ'ল, আৰু মাত্ৰ এজোপা গছ বচাবৰ কাৰণে বা কেইজোপামান গছ বচাবৰ কাৰণে। গতিকে ৰজাই অনুতপ্ত কৰি পেলাই সেই সময়ৰ পৰা ৰজাই গছ কটাটো বন্ধ কৰিলে, আৰু গছ কটা আৰু প্ৰাণী হত্যা কৰা দুয়োটাই বন্ধ কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিলে। তেতিয়াৰ পৰা বিচনয় সম্প্ৰদায়ৰ এনে বনাঞ্চল ৰক্ষা কৰি আহিছে, সম্প্ৰদায়ৰ লোকসকলে এনেধৰণেই বনাঞ্চলসমূহ সংৰক্ষণ কৰি আহিছে। আৰু এই কাহিনীটো পৃথিৱীত বনাঞ্চল সংৰক্ষণৰ কাৰণে এটা বহুত সুন্দৰ মেছেজ দিছে, সুন্দৰ বাৰ্তা দিছে, আৰু পৃথিৱীৰ সকলো মানুহকে অনুপ্ৰাণিত কৰে যে গছ আমি সংৰক্ষণ কৰিব লাগে। আৰু তোমালোকক এটা এক্টিভিটি দিছে, তোমালোকৰ বিদ্যালয়ৰ চৌদিশত গছপুলি ৰোপণ কৰিবা। সেইটো কাম আমি প্ৰায় কৰি থাকোঁ। বিভিন্ন অনুষ্ঠান উদযাপন কৰাৰ সময়ত আমি গছপুলি ৰোপণ কৰোঁ। 5 জুন বিশ্ব পৰিৱেশৰ দিনাও আমি গছপুলি ৰোপণ কৰোঁ। পৰিৱেশ সংৰক্ষণৰ সজাগতা আনিবলৈ জনসাধাৰণে ল'ব পৰা কেইটামান ব্যৱস্থা, ইয়াত পৰামৰ্শ কেইটামান দিয়া আছে, মই পঢ়ি শুনাইছোঁ। 2 ফেব্ৰুৱাৰী হৈছে প্ৰকৃতি সংৰক্ষণ বিশ্ব জল দিৱস, সেইটো পালন কৰিবলৈ দিয়া হৈছে। বিশ্ব ৰোপণ কাৰ্যসূচীৰ বাবে পৃথিৱীৰ উপৰিভাগৰ সেউজ কৰাৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ দিয়া হৈছে। 21 মাৰ্চৰ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হৈছে। 22 মে'ৰ দিনটো বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে পালন কৰা হৈছে। এই দিনসমূহ আমি বিদ্যালয়ত উদযাপন কৰি আহোঁ সদায়। মানুহৰ মাজত বন্যপ্ৰাণী বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সজাগতা আনিবলৈ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটো বিশ্ব বন্যপ্ৰাণী সপ্তাহ হিচাপে পালন কৰা হয়। পৃথিৱীখন কেৱল মানুহৰেই নহয়, ই আন জন্তুৰো বাসস্থান, কিন্তু মানুহৰ কিছুমান কাম কাজে অন্য জীৱৰ বসবাসৰ প্ৰতি ভাবুকি আনিছে। ইয়াৰ প্ৰতি সজাগতা আনিবলৈ 3 অক্টোবৰ দিনটো বিশ্ব বাসস্থান দিৱস হিচাপে পালন কৰা হয়। মানুহে ভাবি লৈছে যে পৃথিৱীখন অকল মানুহৰ কাৰণে, আচলতে সেইটো নহয়। পৃথিৱীখন আমাৰ সকলোৰে কাৰণে, ইয়াত বাস কৰা সকলো প্ৰাণী, উদ্ভিদ সকলোৰে কাৰণে। গতিকে আমি সকলোৱেই যাতে ভালেৰে থাকিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগে। অকল মানুহে নিজৰ বুলি ভাবি পেলাই নিজৰ সুবিধাৰ কাৰণে কামখিনি কৰিব নালাগে। মানুহে বন্যপ্ৰাণী সংঘাতৰ ফলত, মই যিহেতু কৈয়ে গ'লোঁ, ইয়াতে দিছেই,
পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এটা অঞ্চলৰ প্ৰায় 33% বনাঞ্চলৰ প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধি আৰু নগৰ চহৰৰ প্ৰসাৰ ঘটাৰ বাবে মানুহৰ বনাঞ্চল ধ্বংস কৰি ৰেলপথ, ৰাষ্ট্ৰীয় উদ্যান, উদ্যোগ, ঘৰ-দুৱাৰ এইবিলাক বনোৱাৰ ফলত কি হৈছে, বন্যপ্ৰাণীসমূহ থাকিবলৈ ঠাইৰ অভাৱ হৈছে, যাৰ কাৰণে বন্যপ্ৰাণীসমূহে বৰ্তমান সময়ত মানুহৰ বাসস্থানত গৈ খাদ্যবস্তু লণ্ডভণ্ড কৰে, ঘৰ-দুৱাৰ ভাঙি দিয়ে। মানুহৰ বহুতো এনেকুৱা পৰিস্থিতিত কেতিয়াবা মানুহৰ মৃত্যু হয়। আমি প্ৰায় টিভি, বাতৰি কাগজত দেখি থাকোঁ। এইখিনি হোৱাৰ মূলতে হৈছে মানুহে বনাঞ্চলসমূহ ধ্বংস কৰি তাত নিজে থকা ঠাইৰ ব্যৱস্থা কৰি লোৱাৰ কাৰণে, নিজৰ উপযোগীৰ কাৰণে, উপকাৰৰ কাৰণে ব্যৱহাৰ কৰাৰ ফলতে এইসমূহ হ'বলৈ লৈছে। এতিয়া ইয়াতে দলীয় কাৰ্য এটা দিয়া আছে। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সমাজত সজাগতা আনিবলৈ কেইটামান বাক্য লিখি পোষ্টাৰ তৈয়াৰ কৰা। আমি এনেকুৱা কাৰ্যকলাপবিলাক স্কুলত প্ৰায়ে কৰি থাকোঁ। এইখিনি হৈছে আজিৰ পাঠটোৰ গুৰুত্বপূৰ্ণ কথা। তোমালোকে যদি ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।